আমাৰ নাৱৰ সন্মুখতে এখন হাত নাও আহি আছে। হাত নাও নহয়, আচলতে এইটো মাছমৰীয়া নাও। এইখন মাছমৰীয়া নাও আৰু কোনো ধৰণৰ একো এই নকৰাকৈ আচলতে সোঁতত উঠি গৈ আছে। কিন্তু ইণ্টাৰেষ্টিং কথাটো হ'ল এইখনৰ লগত এখন জাল লাগি আছে। গতিকে এই জালখন মই দেখাই আছোঁ। এইখন হৈ গ'ল এইখন জালখন। এখন ভাচন জাল বুলি কয় আৰু বহুত দীঘল হয়। এইটো যদি আমি চাওঁ, এই যিবোৰ বগা বগা হৈ আছে উঠি আছে, এইটো হ'ল আচলতে জালখনৰ উপৰিভাগ। আৰু এনেকুৱা কৰি এই জালখনৰ বহুত পিছলৈকে আছে। এইটো তো এনেকৈ কৰি অলমষ্ট এইটো মূৰলৈকে এই জালখন আছে আৰু মাছমৰীয়াজনে খুব সহজভাৱে জালৰ লগত উৎপঙি নাওখন গৈ আছে আৰু এটা সময়ত গৈ লাহে লাহে টানি তাক উঠাই ল'ব আৰু তেনেকৈ ব্ৰহ্মপুত্ৰত আচলতে ভাচান জাল দি মাছ মাৰে। কিন্তু এনেকুৱা বোটবোৰৰ লগত বা নাওবোৰৰ লগত এটা সৰু ইঞ্জিন লাগি থাকে, বুটবুটী ইঞ্জিন, আৰু সেইটো ইঞ্জিনেদি তেওঁলোকে উজাই যায় আৰু তাৰ পাছত তাক আকৌ উজনিৰ পৰা লাহেকৈ এৰি দিয়ে, ভটিয়াই দিয়ে আৰু ভটিয়াই যোৱাৰ সময়ত এই জালখন গোটেইখন গৈ থাকে এনেকুৱাকৈ।